নাৰীসকল আজিৰ নাৰীসকলক মই এটা কথা কওঁ, স্বাধীনতাৰ নামত আমি বিশৃংখলতা নকৰি আমাৰ হৃদয়ৰ যিটো সাহস, আন্তৰিক যিটো সাহস, সেই সাহসেৰে আগুৱাই গ'লে আমি নিজকো প্ৰতিষ্ঠা কৰিব পাৰিম আৰু সমাজকো জয় কৰিব পাৰিম। কাৰণ সমাজখনক আমি কেনেকৈ আদৰি ল'ব লাগিব? আমি সমাজক আমাৰ প্ৰেম, আমাৰ মৰম, আমাৰ সাহচৰ্য, আমাৰ সমমৰ্মিতা, সমধৰ্মিতাৰ মাজেদি আমি সমাজক আদৰি ল'ব লাগিব আৰু এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব যিটো পৰিৱেশে আমি তেওঁলোকক বস কৰিব পাৰোঁ। কাৰণ নাৰী এটা বিশিষ্ট শক্তিৰ অধিকাৰী। এতিয়া আমাৰ সমাজত কি দেখিছোঁ, এহাতে আন্তৰ্জাতিক নাৰী দিৱস হৈছে আৰু আনহাতে এটা চামনাৰ নাৰীয়ে শোষিত, ধৰ্ষিতা, হত্যা, লুণ্ঠনৰ কাৰণ হৈ পৰিছে। তেওঁলোক বশৱৰ্তী হৈ পৰিছে, বিভিন্ন দিশত তেওঁলোক শোষিত। এইটো কিয় হ'বলৈ পাইছে? বাতৰি কাকত খুলি চালে আমি প্ৰতিদিনে দেখোঁ একোটা একোটা ধৰ্ষণৰ কাহিনী। নাৰীক হত্যা কৰিছে, কাটি মাৰি ফ্ৰিজত ভৰাইছে, আনকি নিজৰ প্ৰেমিকাকো আকৌ ধৰ্ষণ কৰাৰ পিছত কাটি মাৰি দলিয়াই পেলাই দিছে। এইটো কি ধৰ্ম, মানৱীয় ধৰ্ম হ'ব পাৰে নেকি? এইটো কি নাৰী স্বাধীনতা হ'ব পাৰে নেকি? এইটো নাৰী স্বাধীনতাৰ নামত আমাক বঞ্চিত কৰিছে, শোষিত কৰিছে। সেইকাৰণে নাৰীসকলো দুখ হৈছে। পুৰুষৰ এনেকুৱা এটা এতিয়া চিন্তা আহিছে, এই নাৰী স্বাধীনতাৰ দিনতো পুৰুষৰ এনেকুৱা এটা চিন্তা আহিছে, নাৰীসকল একোটা বস্তু মাত্ৰ, সামগ্ৰী মাত্ৰ, তেওঁলোকক যেনেধৰণে মন যায় তেনেকৈ বিবাহ কৰিব পাৰে। আৰু পুৰুষৰ এই মানসিকতাটো সলনি কৰিবই লাগিব। কাৰণ তেওঁলোকে ভাবিব লাগিব প্ৰত্যেকগৰাকী নাৰী কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী, কাৰোবাৰ কন্যা। তেওঁৰ ভগ্নীগৰাকী যদি তেনেকুৱা হয়, তেওঁ কেনেকুৱা হ'ব মনটোত? আৰু প্ৰত্যেকৰে এনেকুৱাই হ'ব। কাৰোবাৰ পত্নীগৰাকী যদি তেনেকৈ আনজন ধৰ্ষণ কৰে, লুণ্ঠন কৰে, তেওঁৰ মনটো কেনেকুৱা লাগিব? গতিকে সেই দৃষ্টিয়ে নাচাই একমাত্ৰ পুৰুষৰ এইটো বাক বিতৰণা, এটা মানে অন্তৰ্দ্বন্দ্ব, এইটো পুৰুষৰ নাৰীৰ মাজত নাৰী স্বাধীনতাই এটা অন্তৰ্দ্বন্দ্বহে আনিছে। ইটো জাতিয়ে, এটা নাৰী জাতিয়ে, এটা পুৰুষ জাতি, মই কৈছো, ইটো জাতিয়ে সিটো জাতিৰ ওপৰত অত্যাচাৰ কৰাটো এটা ধৰ্ম বুলি ভাবিছে। এনে হলে কেতিয়াও নাৰী স্বাধীনতাৰ অৰ্থ নাথাকিব। আন্তৰ্জাতিক নাৰী দিৱসৰ মূল্য তাত নাথাকিব। মই নিজে কৈছো, মই এগৰাকী স্বাধীন নাৰী, কিন্তু মই এখন গাঁৱলীয়া পৰিৱেশত থাকো। মই সাজপাৰ নীতিনিয়মে পিন্ধো, কিন্তু মই এগৰাকী সাহসী নাৰী। এইকাৰণেই মই প্ৰতিবাদ কৰিব পাৰো আৰু মোৰ কথাৰে কামেৰে প্ৰতিবাদ কৰোঁ। আৰু সেইকাৰণে মোৰ ঘৰখনত, গাঁৱলীয়া পৰিৱেশত থকা ঘৰখনত কোনো দিনে মই কোনো ক্ষেত্ৰত বঞ্চিত হোৱা নাই, মই কোনো দিনে বাধাপ্ৰাপ্ত হোৱা নাই। মই আই এ ক্লাছত বিয়া হৈ মই তাৰ BA পাছ কৰিলো, MA পাছ কৰিলো, আনকি PhDও কৰিলো এখন ঘৰতে, কিন্তু মোক কোনো দিন বাধা দিয়া নাই। মই এই নাৰী শক্তিটোৰ কাৰণে মই এই বাধাৰ সন্মুখীন হোৱা নাই। এই শক্তিটো বিকশিত কৰিব লাগিব নাৰীয়ে, আৰু পুৰুষেও সমমৰ্মিতাৰে এইটো গ্ৰহণ কৰিব লাগিব, আৰু তেতিয়াহে সাৰ্থক হ'ব আন্তৰ্জাতিক নাৰী দিৱস। নহ'লে 8 মাৰ্চৰ দিনটো এনেই পালন কৰাটো কোনো অৰ্থহীন কথা হ'ব, ইয়াৰ কোনো মূল্য নাথাকিব। এনেকুৱা মই কৈছো, মই সাহসেৰে এখন সত্ৰ পৰিচালনাৰ দায়িত্ব লৈছো। বৰ্তমান যুগত প্ৰথমগৰাকী বোধহয় সত্ৰ পৰিচালনা কৰা নাৰী। মই কিন্তু কেতিয়াও বঞ্চিত হোৱা নাই, আৰু সমাজেও মোক এইটো দায়িত্ব দিবলৈ কুণ্ঠাবোধ কৰা নাই। কিয়? মোৰ সাহসিকতাৰ কাৰণে মই যিখিনি নীতি নিৰ্ধাৰণ কৰিব লাগে, কেনেধৰণে মই আগবাঢ়িব লাগে, সেই নীতিৰে আগবাঢ়ি যোৱাৰ কাৰণে সমাজেও মোক গ্ৰহণ কৰিছে। আনহাতে সমাজৰ সেইটো দৃষ্টি আমি দিব পাৰিব লাগিব। নাৰীয়ে সমাজকো সেইটো দৃষ্টি দিব পাৰিব লাগিব। গতিকে এইটো ভাইচ ভাৰ্চা, ইটো দলে সিটো দলক, ইখন সমাজে সিখন সমাজক আকৰ্ষণ কৰিব পাৰিব লাগিব। কেনেকে? সমমৰ্মিতা, প্ৰেম, দয়া, মমতাৰে। তেতিয়াহে নাৰী দিৱসৰ সাৰ্থকতা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।